নমস্কাৰ প্ৰিয় দৰ্শক, জীৱনৰ অনুভৱ মাইনু চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালেৰে আছে, সুস্থ আৰু সুখী হৈ থকাটোকেই মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। আজি মই আপোনালোকৰ লগত জীৱনৰ কিছুমান সমস্যাৰ কথা আলোচনা কৰিম। আমাৰ জীৱনত কেতিয়াবা বাস্তুদোষৰ সমস্যা আহি পৰে। আমি নজনাকৈ বা নভবাকৈ কিছুমান বাস্তুদোষৰ সমস্যাই আমাৰ জীৱনত দেখা দিয়ে। সেই বাস্তুদোষৰ সমস্যা কেনেকৈ আমি ঘৰত থাকিয়ে কিছুমান উপায়েৰে বাস্তুদোষৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ, কথাবোৰ একেবাৰে সহজ আৰু সৰল যেন লাগিলেও বহুত গুৰুত্বপূৰ্ণ হয়। কাৰণ বাস্তুদোষ আমাৰ জীৱনত যেতিয়া বাস্তুদোষ হয় তেতিয়া এমাহত বা দুমাহত যদি প্ৰভাৱ নহয়, কোৱা হয় যে 10 বছৰৰ পিছত হ'লেও বাস্তুদোষৰ প্ৰভাৱ আমাৰ জীৱনত পৰে। সেইকাৰণে বাস্তুদোষৰ প্ৰভাৱ যাতে আমাৰ জীৱনত নপৰে, আমি সতৰ্ক হৈ আমি আমাৰ ঘৰখনক অকণমান কিবা উপায়েৰে ঠিক ঠাক কৰি ল'লে আমি বাস্তুদোষৰ পৰা বহুত পৰিমাণে বা কম বেছি পৰিমাণে হ'লেও পৰিত্ৰাণ পাব পাৰোঁ। আৰু বাস্তুশাস্ত্ৰ এনে এখন শাস্ত্ৰ, সেই বিষয়ে মই ক'ব পৰাৰ যোগ্যতা মোৰ নায়েই। তথাপিতো যিখিনি মই জানো, যিখিনি আমাৰ গৃহিণীসকলে ঘৰত থাকিয়ে কৰিব পাৰে, সেই অকণমান কথাখিনিহে মই আপোনালোকৰ আগত আলোচনা কৰিম। আৰু বাস্তুশাস্ত্ৰ আজিকালি সকলোৱে মানে, প্ৰায় ভাগে মানে, আৰু যিসকলে নেমানে তেওঁলোকৰ কথা বেলেগ হয়, নেমানিবও পাৰে বাৰু। সকলোৱে যে মানিব লাগিব তেনেকুৱা কোনো কথা নহয়, আমি মানো। আৰু সেইকাৰণে মই যিখিনি জানো আপোনালোকৰ আগত আজি দাঙি ধৰিম বুলি ভাবিছোঁ। সাধাৰণতে প্ৰধানকৈ 6টা কাম কৰি এই সমস্যাবোৰৰ পৰা সমাধান পাব পাৰোঁ। সেই কামকেইটা কি কি আপোনালোকৰ আগত এতিয়া মই কওঁ। প্ৰথম কামটো হৈছে আমাৰ ঘৰখনৰ মেইন দৰৱাজাখন। আমাৰ ঘৰত কেইবাখনো দৰৱাজা থাকে, নহয়নে? পিছফালৰ এখন থাকে বা কেতিয়াবা মাজতো থাকে। কিন্তু সেয়া নহয়, আমি যিখন দৰৱাজাৰে বাহিৰলৈ যাওঁ বা বাহিৰৰ পৰা ভিতৰলৈ আহোঁ, সেই মেইন দৰৱাজাখন সদায় আমি ধুনীয়াকৈ চাফা কৰি পৰিষ্কাৰ কৰি ৰাখিব লাগে। আৰু দৰৱাজাৰ সন্মুখত যাতে লেতেৰা জাবৰ জোথৰ ঘাঁহ বন আদি নাথাকে, সেয়া ধ্যান ৰাখিব লাগে। পাৰিলে ধুনীয়াকৈ ফুলৰ টাবেৰে সজাই বা ফুলৰ বাগিচা ৰুই ধুনীয়াকৈ ৰাখিব লাগে। আৰু প্ৰধানকৈ মেইন দৰৱাজাৰ সন্মুখত জোতা চপ্পল আদি কেতিয়াও ৰাখিব নালাগে। কাৰণ সেই দৰৱাজাখনৰে মা লক্ষ্মী আমাৰ ঘৰলৈ আহে। কয় নহয়, সন্ধিয়া সময়ত মা আমাৰ ঘৰলৈ আহে বা সকলোৰে ঘৰলৈ যায়। সেইকাৰণে আমি যদি মেইন দৰৱাজাখনৰ সন্মুখত জোতা চপ্পল ৰাখোঁ, তেতিয়া মা লক্ষ্মীয়ে বেয়া পায়, তেওঁ আমাৰ ঘৰত নোসোমোৱাকৈ গুচি যায়। আৰু মা লক্ষ্মী সকলোৰে প্ৰিয়, ধন ধান সকলোকে লাগে, নহয়নে? সেইকাৰণে প্ৰধান কাম হৈছে আমাৰ মেইন দৰৱাজাখন আমি ধুনীয়াকৈ পৰিষ্কাৰ কৰি ৰাখিব লাগে আৰু জোতা চপ্পল আঁতৰাই থ'ব লাগে। তেতিয়া মা লক্ষ্মী ভাল পায়। মা লক্ষ্মীয়ে যেতিয়া আমাৰ ওপৰত সন্তোষ হ'ব, আমাৰ জীৱনত সুখ আৰু আনন্দৰে ভৰি পৰিব। প্ৰথম কাম হৈছে আমাৰ মেইন দৰৱাজাখন ধুনীয়াকৈ পৰিষ্কাৰ কৰি ৰাখা। আৰু দ্বিতীয়তে হৈছে আমাৰ ঘৰখনত, সকলোৰে ঘৰত এখন গোসাঁই ঠাই থাকে। মানে গোসাঁই ঠাই বুলিও কয়, সেৱা কৰা ঠাই বুলিও কয়, প্ৰাৰ্থনা ঘৰ বুলিও কয়, নহয় জানো বাৰু? সেই প্ৰাৰ্থনা কৰা ঠাইখন বা গোসাঁই ঘৰ ঠাইখন সদায় উত্তৰ পূব দিশত হ'ব লাগে, ঈশান কোণত হ'ব লাগে। আৰু সেই উত্তৰ পূব দিশটো ভগৱানৰ দিশ বুলি কোৱা হয়। সেই স্থানত, সেই দিশটোত ভগৱান বাস কৰে বুলি কোৱা হয়। সেইকাৰণে উত্তৰ পূব দিশত আমি ভগৱানক স্থান দিব লাগে। কাৰণ এই ঘৰখন ভগৱানৰে হয়। আমাৰ ঘৰখন সদায় আমি ভগৱানৰ ঘৰ বুলি ভাবিব লাগে। তেওঁৰ ঘৰ, আমি তাতে বাস কৰিছোঁ, নহয়নে বাৰু? সেইকাৰণে সেই ঠাইখনত যদি আমি ভগৱানক সেৱা কৰোঁ, তেতিয়া ভগৱানে ভাল পায় আৰু ভগৱান সুপ্ৰসন্ন হয়। আৰু সেই ঠাইখনত ভাৰী বস্তু থ'ব নালাগে আৰু সেই ঠাইখনো ধুনীয়াকৈ পৰিষ্কাৰকৈ থ'ব লাগে। আৰু তেতিয়া কি হয়, ভগৱান সুপ্ৰসন্ন হয় আৰু আমাৰ জীৱনটো সুখ আৰু আনন্দৰে ভৰি পৰে। আৰু তৃতীয়তে, উত্তৰ পূব দিশটোৰ কথাই আকৌ কৈছোঁ, এয়া হৈছে ঘৰৰ ভিতৰৰ কথা। আৰু ঘৰৰ বাহিৰত উত্তৰ পূব দিশটো সদায় ধুনীয়াকৈ চাফা আৰু পৰিষ্কাৰ কৰি ৰাখিব লাগে। উত্তৰ পূব দিশত আমি পাৰিলে ফুলৰ বাগিচা পাতিব লাগে। ফুলৰ বাগিচা পাতিলে ভগৱানে খুব ভাল পায়। সেই ঠাইটুকুৰা একদম ধুনীয়াকৈ ৰাখিব লাগে। আৰু তাতে একদম প্ৰধানকৈ এজোপি তুলসী গছ ৰুব লাগে। তুলসী গছ ৰুলে বহুতো বাস্তুদোষৰ পৰা পৰিত্ৰাণ পায় বুলি কোৱা হয়। আৰু সেই তুলসী গছজোপাত ৰাতিপুৱা গধূলি সদায় পূজা কৰিব লাগে। ৰাতিপুৱা এলোটা
পানী ঢালি তুলসী মাক পূজা কৰিব লাগে আৰু সন্ধিয়া সময়ত এগছি বন্তি জ্বলাই তুলসী মাক পূজা কৰিব লাগে। তুলসী মা মানে লক্ষ্মী মাই হয়। লক্ষ্মী নাৰায়ণ পূজা তুলসী গছৰ তলত কৰিলেও তুলসী গছত বাস কৰে বুলি কোৱা হয়। সেইকাৰণে সেই দিশটোত উত্তৰ পূব তুলসী গছ সদায় উত্তৰ পূব দিশত লগাব লাগে। তেতিয়া মা লক্ষ্মী আৰু ভগৱান নাৰায়ণে ভাল পায়। লক্ষ্মী নাৰায়ণ য'ত বাস কৰিব তেতিয়া আমাৰ ধনে ধানে ঘৰখন ভৰি পৰিব, নহয়নে বাৰু? এই কামটো আমি গৃহিণীসকলে কৰিবই লাগে। তুলসী গছ সদায় সকলোৰে ঘৰত থাকেই, কিন্তু উত্তৰ পূব দিশত তুলসীজোপা লগালে বহুত ভাল ফল পোৱা যায়। চতুৰ্থতে হৈছে পাকঘৰ। পাকঘৰ য'ত নেকি আমি আমাৰ খাদ্য বনোৱা হয়, আমি খোৱা বস্তু আমাৰ বনোৱা হয়। পাকঘৰত আমাৰ মা অন্নপূৰ্ণাৰ বাস বুলি কোৱা হয়, নহয়নে বাৰু? মা লক্ষ্মী আই অন্নপূৰ্ণাৰ বাস বুলি কোৱা হয়। আৰু সেইকাৰণে পাকঘৰ আমি সদায় চাফ আৰু পৰিষ্কাৰ কৰি ৰাখিব লাগে। গেছৰ তলখন আমাৰ কেতিয়াবা থাকি যায়। আপোনালোকে চাবচোন, আমি গেছটো ওপৰে ওপৰে চাফা কৰি দিওঁ, কিন্তু গেছৰ তলত যে বস্তু পৰি থাকে সেইটো একেবাৰে ধ্যান দিবলগীয়া কথা। গেছৰ তলখন ধুনীয়াকৈ চাফা কৰি থ'ব লাগে। আৰু প্ৰধানকৈ পাকঘৰত কি হয়, কেতিয়াবা খালী ডব্বা, পলিথিন এইবোৰ বস্তু থাকে। সেই বস্তুবোৰ যাতে, অদৰকাৰী বস্তুবোৰ যাতে পাকঘৰত নাথাকে। আৰু হয়, কেতিয়াবা আমাৰ খালী ডব্বা বা পলিথিনৰ প্ৰয়োজন হয়, সেইকাৰণে আমি গৃহিণীসকলে পাকঘৰতে থৈ দিওঁ, নহয়নে বাৰু? কিন্তু সেই খালী ডব্বা থ'ব নালাগে আৰু পলিথিন অদৰকাৰী বস্তু একোৱেই পাকঘৰত থ'ব নালাগে। আৰু পাকঘৰত যদি কাঁহী বাতি কেতিয়াবা ভগা থাকে, সেইবোৰো আমি ইউজ কৰোঁ। সেইবোৰ কেতিয়াও মানে ভঙা চিঙা কাঁহী বাতি কেতিয়াও ব্যৱহাৰ কৰিব নালাগে। সেইবোৰ বস্তু কেতিয়াবা প্ৰয়োজন হয় বুলি আমি থৈ দিওঁ, নহয়নে? এই ডব্বা, পলিথিন, ভঙা কাঁহী বাতিবোৰ পেলাই নিদিও, সেইখিনি পাকঘৰৰ পৰা আঁতৰাই বেলেগ এটা জেগাত আপোনালোকে থৈ দিব পাৰে। পাকঘৰখন দেখিবলৈও ধুনীয়া লাগে আৰু পৰিষ্কাৰো হ'ল, আৰু মা লক্ষ্মীয়ে তেতিয়া বহুত ভাল পায়। এতিয়া আমি আহোঁ পঞ্চমতে আমাৰ টয়লেট। টয়লেটো বহুত জৰুৰী, কাৰণ আমি প্ৰত্যেকে কিমান বাৰ টয়লেট বাথৰুম ব্যৱহাৰ কৰোঁ, নহয়নে? টয়লেট বাথৰুম ব্যৱহাৰ কৰোঁতে আমি এটা কথা সদায় ধ্যান ৰাখিব লাগে, আমি খালী ভৰিৰে টয়লেট বাথৰুমলৈ যাব নালাগে। চেণ্ডেল পিন্ধি যাব লাগে আৰু চেণ্ডেল পিন্ধিহে বাথৰুমৰ পৰা ওলাই আহিব লাগে। আৰু টয়লেট বাথৰুম কৰোঁতে কি হয়, পানী ব্যৱহাৰ কৰা হয়, আৰু পানী ব্যৱহাৰ কৰিলে বাথৰুম বা টয়লেটৰ জেগাখন জেকি থাকে, তিতা হৈ থাকে, নহয়নে? সেই এটা বহুত ডাঙৰ কথা। টয়লেট যেতিয়া আমি ব্যৱহাৰ কৰোঁ, বাথৰুম যেতিয়া ব্যৱহাৰ কৰাৰ পিছত পানীখিনি ৱাইপাৰ মাৰি নতুবা কাপোৰ এখনেৰে মচি শুকান কৰি থ'ব লাগে। আৰু টয়লেটৰ পৰা যাতে দুৰ্গন্ধ নাহে, একদম ধুনীয়াকৈ চাফা কৰি থ'ব লাগে। আৰু এইটো চাইণ্টিফিকেলিও কয় যে আমি বাথৰুম, টয়লেট এইবোৰ চাফা কৰি থ'ব লাগে, নহ'লে আমাৰ হেল্থৰ ওপৰত প্ৰভাৱ পৰে, নহয়নে? আৰু বাস্তুদোষৰো বহুত ডাঙৰ প্ৰধান কাৰণ বুলি ক'ব পাৰি যে টয়লেট বাথৰুম যিমান চাফা হৈ থাকিব, সিমানেই আমাৰ ডাঙৰ ডাঙৰ সমস্যাৰ পৰা আমি পৰিত্ৰাণ পাব পাৰোঁ। সেয়ে মই এগৰাকী গৃহিণী হিচাপে এইখিনি কাম কৰোঁ, আৰু আপোনালোককো কৈছোঁ যে আমি সদায় সকলোৱে চাফা কৰে, এনেকুৱা নহয়, নকৰে বুলি মই আপোনালোকক কোৱা নাই, কিন্তু আৰু কৈছোঁ যে এইকেইটা কাম কৰি আমি বাস্তুদোষৰ পৰা আমি পৰিত্ৰাণ পাব পাৰোঁ। আৰু সেইকাৰণে আমি যেতিয়াই বাথৰুম যাওঁ আৰু তেতিয়াই আমি পানী ব্যৱহাৰ কৰাৰ পিছত বাথৰুম, টয়লেট শুকুৱাই থ'ব লাগে। শেষৰ কামটো কি কৰিব লাগে কোৱাৰ আগত মই আপোনালোকক এটা অনুৰোধ কৰোঁ, আৰু এই চেনেলটো মোৰ নতুন চেনেল হয়, জীৱনৰ অনুভৱ মাইনু। সেইকাৰণে আপোনালোকৰ মৰম আৰু আশীৰ্বাদ মোৰ বহুতেই প্ৰয়োজন। আপোনালোকে মৰম আৰু আশীৰ্বাদ কৰিলেহে মোৰ চেনেলটো আগবাঢ়ি যাব। আৰু মই কি ক'ব পাৰিছোঁ, কেনেকৈ ক'ব পাৰিছোঁ সেয়া মই নাজানো, আৰু মই একোৱেই নাজানো, তথাপিতো মই যিকণ জানো, মোৰ যিকণ জ্ঞান, সেইকণহে মই আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ। আৰু যদি আপোনালোকে ভাল পাইছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো দবাই দিব। আৰু এতিয়া আমি আহোঁ একেবাৰে শেষৰ কামটোলৈ। শেষৰ কামটো আমি কি কৰিব লাগে জানেনে? আমাৰ ঘৰত কিছুমান অলাগতিয়াল বস্তু থাকে। সেইবোৰ হৈছে নচলা ঘড়ী। আৰু কিছুমান ঘড়ী বন্ধ হৈ ৱালতে লাগি থাকে, কিছুমান হাতত পিন্ধা ঘড়ী বন্ধ হৈ থাকে। থাকক আৰু পেলাই দিয়াৰ এলাহত বা
কিবা কাৰণত হ'লেও ঘৰতে তেনেদৰে পৰি থাকে। যিকোনো ইলেক্ট্ৰনিক যেতিয়া বেয়া হয়, বন্ধ হৈ থাকে, তেতিয়া আমি সেইবোৰ বস্তু ঘৰত ৰাখিব নালাগে। বন্ধ বস্তু আমি ঘৰত ৰাখিবই নালাগে, আমি পেলাই দিব লাগে। আৰু মোবাইলবোৰ আজিকালি 2-3 বছৰতে বেয়া হয়, বেছি দিন নাযায়ে নহয়নে, নতুন মোবাইল ল'ব লগাত পৰে। আৰু সেই মোবাইলবোৰো প্ৰায়ে থৈ দিয়া দেখা যায়, পেলাই দিবলৈ আমাৰ ল'ৰা ছোৱালীবিলাকে বেয়া পায়। আমাৰো মোবাইল তেনেদৰে থাকে, কি হয় ল'ৰা ছোৱালীবিলাকে পেলাই দিবলৈ বেয়া পায় আৰু মোবাইলটো থাকি যায়। প্ৰত্যেক মোবাইলৰ লগত বেলেগ বেলেগ চাৰ্জাৰ আহে, সেই আগৰ পুৰণা চাৰ্জাৰডাল তেনেকেই টেবুলত থাকি যায়। এতিয়া সেই পুৰণা মোবাইল নচলা চাৰ্জাৰ, যিমানবোৰ ইলেক্ট্ৰনিক বস্তু আছে আপোনালোকে একদম ঘৰৰ পৰা বাহিৰ কৰি দিয়ক। সেই বস্তুবোৰে, বন্ধ বস্তুবিলাকে আমাৰ জীৱনটো আগবাঢ়ি যোৱাত বিঘিনি ঘটায়, বাধা দিয়ে। সেইকাৰণে আমি জানিও কেতিয়াবা এলাহত থাকি যায়। সকলোৱে জানে এইবোৰ কথা যে ৰাখিব নালাগে, তথাপিতো কি হয় কেতিয়াবা থাকি যায়। সেইকাৰণে মই কৈছোঁ যে আমাৰ ঘৰত যিমানবোৰ অলাগতিয়াল বস্তু আছে, ৰুমত যিমানবোৰ বন্ধ বেয়া অলাগতিয়াল ইলেক্ট্ৰনিক বস্তু আছে, সকলোবোৰ উলিয়াই দিয়ক। তেতিয়া দেখিব ৰুমবোৰো চাফা হৈ গ'ল আৰু আমাৰ জীৱনৰ যিবোৰ বাধা বিঘিনি আছে সেইবোৰো আঁতৰি গ'ল। সেইকাৰণে মই এইটো বহুত সৰু সহজ কাম যেন লাগিলেও বহুত জৰুৰী, জীৱনৰ প্ৰধান কাম বুলিয়ে ক'ব পাৰি, যে যিবোৰে আমাৰ জীৱনত বাধক সৃষ্টি কৰে সেই বস্তুবোৰ আমি উলিয়াই দিব লাগে। বাস্তুশাস্ত্ৰৰ বিষয়ে মোৰ বহুত জ্ঞান নাই বা মই সিমান কথা নাজানো যদিও এগৰাকী গৃহিণী হিচাপে মই যিখিনি কথা জানো বা মই যি কাম কৰোঁ সেইখিনি কথাহে মই আপোনালোকৰ আগত দাঙি ধৰিলোঁ। আৰু এনেকুৱা নহয় যে আপোনালোকে সেইখিনি কথা নাজানে, আপোনালোকেও জানে, কিন্তু কেতিয়াবা কি হয় আমি পাহৰি যাওঁ বা কৰিবলৈ এলাহ লাগে, নহয়নে বাৰু? সেয়া জাগ্ৰত হ'বৰ কাৰণেহে মই কথাখিনি আপোনালোকৰ আগত দাঙি ধৰিলোঁ। আৰু কওঁতে যদি কিবা ভুল হৈছে মোক ক্ষমা কৰি দিব। আৰু ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব। আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। শেষৰলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। এইদৰে মোক মৰম আৰু সহায় সমৰ্থন কৰি যাব বুলিও মই আপোনালোকৰ ওপৰত বিশ্বাস কৰিছোঁ। আজিলৈ মই আহোঁ, ধন্যবাদ।